Hello dear AT student, কি খবৰ তোমালোকৰ? আজি যোনটো মই নতুন ভিডিও মই আজি তোমালোকৰ বাবে যোনটো প্ৰস্তুত কৰিছো হেতু হৈছে নগাঁও ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেলৰ ম্যাথছৰ কোৱেশ্চন পেপাৰ খিনি আৰু নগাঁও ডিস্ট্ৰিক্টে ইমান ধুনিয়া প্ৰশ্ন তোমালোকৰ বাবে বনাইছে খুব ধুনিয়া পাবা আৰু এইখিনি অহাৰ সম্ভাৱনা মেট্ৰিক পৰীক্ষাত খুবেই বেছি কাৰণ বহুত ধুনিয়া ধুনিয়া নিউ প্যাটাৰ্নৰ এমসিকিউ তোমালোকৰ বাবে দিছে আৰু এইখিনিৰ পৰা মই গোটেই 45 এমসিকিউৰ পৰা টপ কেইটামান কোৱেশ্চন তোমালোকৰ বাবে বাছি আনিছো আৰু এইখিনি ইমানেই ধুনিয়া মই যেতিয়া সমাধান কৰিছো মুৰি বহুত ধুনিয়া লাগিছে বহুত ভাল পাইছো মই কৰি পেলাই সেই কাৰণে তোমালোকে মনোযোগেৰে গোটেই ভিডিওটো চোৱা খুব মজা পাবা ঠিক আছে তে জুনে জুনে নতুনকে আহিছা এইটো চেনেলত তোমালোকে সাবস্ক্ৰাইব কৰি থৈ দিবা মই গোটেই ডিস্ট্ৰিক্ট ওয়াইজৰ প্ৰি ফাইনেল বোৰ্ডৰ যোনখিনি পৰীক্ষা তোমালোকৰ হৈ আছে ম্যাথছৰ তোমালোকৰ টপ এমসিকিউ খিনি তোমালোকক কৰাই আছো যাতে অহাৰ সম্ভাৱনা মেট্ৰিক পৰীক্ষাত কমন পৰাৰ সম্ভাৱনা বহুত বেছি থাকে তে মনোযোগেৰে আমি গোটেইখিনি কমন দিয়াৰ ব্যৱস্থা কৰি আছো আৰু পৰীক্ষাৰ আগমুহূৰ্তলৈকে তোমালোকক মই সাপোৰ্ট কৰি যাম বহুতখিনি পৰা মোৰ পৰা হেল্প পাই যাবা ঠিক আছে সেই কাৰণে তোমালোকে মনোযোগেৰে গোটেই ভিডিওটো চোৱা আৰু যদিহে ভিডিওটো চাই আছা লাইক এটা কৰি দিবা কিন্তু ঠিক আছে এটা নতুন প্ৰশ্নবিলাক চাওঁ আহা প্ৰথম প্ৰশ্নটো চোৱা খুব ইম্পৰ্টেন্ট প্ৰশ্ন দিছে আৰু এটো নগাঁও ডিস্ট্ৰিক্টৰ 1 নম্বৰ প্ৰশ্নটোৱে এটো এতিয়া তোমালোকে আগতে কৰিছা এই প্ৰশ্নটো আগতে কৰিছাও আৰু তোমালোকক মই এই ভিডিও এটা তোমালোকক এই প্ৰশ্নটোৰ সমাধান মই কৰাইছো কিন্তু হা সেইটো প্ৰশ্নটো কি আছিল যে n স্কয়াৰ আৰু n + 1 হোল স্কয়াৰৰ আমাক কি কৰিব দিছে এই দুটাৰ মাজত কেটা স্বাভাৱিক সংখ্যা আছে সেইটো দিছিলে মই এটা ভিডিও তোমালোকক কিন্তু কৰাইছিল কিন্তু ইয়াতে কি কৰিছিলে ইয়াতে কৈছে আকৌ 2n + 1 হোল স্কয়াৰ আকৌ 2n + 2 হোল স্কয়াৰ তাতে যোনটো আনসাৰ আছিল মই যোনটো ভিডিওটোত কৰাইছিল যে তোমালোকক কি কৰাইছিল যে n স্কয়াৰ আৰু n + 1 হোল স্কয়াৰ মানে তাত এনেকুৱা নাছিল তোমালোকে লাগিলে ভিডিওটো চাবা গপলাই 18 স্কয়াৰ আৰু 19 স্কয়াৰ আছিল হয়নে 18 মানে ধৰি লোৱা n ঠিক আছে 19 মানে n + 1 n মানে 18 কে এক বেছি হেয়া 18 কে এক বেছি 19 হয়নে নাই হেতুত মই আনসাৰ কৈছিলো 2n বুলি কৈছিলো হয়নে ইয়াতেও তেনেকুৱা হ'ব মানে প্ৰথমটোৰ লগত তুমি দুই এটা পূৰণ কৰি দিবা হেতু হ'ব আনসাৰ কিন্তু স্কয়াৰটো নিদিবা কিন্তু দেই 2n ইয়াতেও চোৱা a2 আৰু a2 প্ৰথমত কোনটো আছে 2n + 1 প্ৰথম বুলিয়ে নহয় কিন্তু হা সৰুটো লগত সোয়া 2n + 1 ইয়াতে এক বাহি গৈছে 2n + 2 এক বাহি গৈছে না ইয়াতো এক বাহি গৈছে n স্কয়াৰ ইয়াতো n + 1 হোল স্কয়াৰ আছে হয়নে নাই এক বাহিছে কথাবিলাক অলপ নোটিস কৰিবা যদি বুজি নোপোৱা বাৰে বাৰে ৰিপিট কে চাবা এটা মনোযোগ দিবা ইয়াতে যেহেতু কি কৈছিলো যে n স্কয়াৰ আৰু n + 1 হোল স্কয়াৰৰ কি কৰিবা যে প্ৰথম যোনটো সংখ্যা আছে তাৰ লগত তুমি দুগুণ কৰি দিবা মানে 18 আছে 18 দুগুণ 36 মানে এই দুটাৰ মাজত 18 স্কয়াৰ আৰু 19 স্কয়াৰ মাজত 36 টা স্বাভাৱিক সংখ্যা পাবা ইয়াতে সোৱা 2n + 1 হোল স্কয়াৰ আৰু 2n + 2 হোল স্কয়াৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে যত n এটা স্বাভাৱিক সংখ্যা ঠিক আছে এটা প্ৰথম কি আছে এটো 2n + 1 2n + 1 হয়নে মানে এই n ৰ জায়গাত এটো আছে এতিয়া লগত কি কৰিব লাগে দুই এটা পূৰণ কৰি দিয়া অপচন কোনটো বুজিছে বুজি পাইছে নে বহুত লাসলে এটো কি কৰিব এই ডাঙৰ সংখ্যাটোৰ পৰা এটো বিয়োগ কৰিব কৰি পেলাই বহুতে মানে বহুত সময় কটাই দিব তোমালোকে কনসেপ্ট বুজি পালে একেবাৰে ইজি কে হৈ যায় হয়নে নাই এইটো মই বহুত ধুনিয়াকে এক্সপ্লেইন কৰিলো যদি বুজি নোপোৱা কমেন্টত জনাই ঠিক আছে মই আকৰিব লাগিলে বুজাই দিম নেক্সট প্ৰশ্নটো চোৱা এটো কিন্তু বহুত ইম্পৰ্টেন্ট প্ৰশ্ন ঠিক আছে বহুত বাহিৰা কোৱেশ্চনে দিছে বাৰু তোমালোকে কিন্তু জানিব লাগে কি কৈছো যদি দুটা সংখ্যা p আৰু q ঠিক আছে দুটা সংখ্যা কি p আৰু q ঠিক আছে মনোযোগ দিবা গসাউ আৰু লসাগু ক্ৰমে x আৰু y মানে p আৰু q লসাগু আৰু গসাউ লসাগুটো দি দিছে আমাৰ সৰি গসাউটো যেহেতু প্ৰথম দিছে গসাউটো এটো আৰু লসাগুটো পিছত দিছে কাৰণে লসাগুটো হৈ যাব y কথাখিনি বুজি পাই আছানে এতিয়া মনোযোগ দিবা আমাৰ এটা ফৰ্মুলা আছিল যে সংখ্যা দুটাৰ পূৰণফল সমান সমান কি আছিল ফৰ্মুলাটো লসাগু পূৰণ গসাউ হয়নে
গসাউ ঠিক আছে এতিয়া সংখ্যা দুটা কি বাৰু p আৰু q পূৰণ ফল p * q বুজি পাইছানে লসাউ আৰু গসাউ কিমান লসাগু y পূৰণ গসাউ কিমান x বুজি পাইছ না গসাউটো প্ৰথম দিছে ক্ৰমে দিছে কাৰণে ক্ৰমে এটো গসাউ হৈ যাব আৰু লসাগু মানে এটো হ'ব পিছৰটো কথাটো বুজি পাইছানে তো লসাগু আমাৰ হৈ যাব আমাৰ y আৰু গসাউ আমাৰ হৈ যাব x মানে আমি কি বুজি পালো যে p আৰু q পূৰণ কৰিলে p q ৰ জায়গাত y পূৰণ x মানে xy মানে p q জায়গাত মই xy বহাব পাৰিম বা xy জায়গাত মই p q বহাব পাৰিম কথাখিনি বুজি পাইছে না মানে p q আৰু xy সমান চিন আছে না নাই সমান মানে দুটা এটা উলাব দিছে কি হেতু মনোযোগ দিবা এই বস্তুটো উলাব দিছে এইটো দেখা পাইছে না সকলোৱে এইটো ফুল এটা আঁকিছো হয়নে ভাল লাগিছে না নাই কবা এই যোনটো পদ দিছে ইয়াৰ মান উলাব দিছে কেনেকৈ উলাম চোৱা মনোযোগ দিবা x স্কয়াৰ y স্কয়াৰ আৰু p স্কয়াৰ q স্কয়াৰ মনোযোগ দিবা x স্কয়াৰ y স্কয়াৰ মানে x ৰ ওপৰতো স্কয়াৰটো আছে y ৰ ওপৰতো স্কয়াৰটো আছে মানে হৈ যাব xy হোল স্কয়াৰ p স্কয়াৰ q স্কয়াৰ মই লিখিব পাৰো নে p q হোল স্কয়াৰ বুজি পাই আছে না নাই তাৰ পিছত চোৱা xy জায়গাত মই pq লিখিব পাৰো xy তে মই ইয়াত pq লিখি দিছো ওপৰত এটা স্কয়াৰ আছে দেখা পাইছে নে তলতো দেখোন pq হোল স্কয়াৰ কাটাকাটি কৰি দিয়া সেম নহয় আনসাৰ কিমান পাবা 1 মই অপচন কিটা অলপ আসলতে ভুলকে পাতি দিলো হা এইকিটা অপচন নহব বাৰু তোমালোকক মই ধুনিয়াকে শুদ্ধ অপচনটো মই পাতি দি আছো ঠিক আছে মই অলপ ভুল হৈ গল প্ৰশ্নখন পাতাতে ঠিক আছে আনসাৰ হৈ যাব কিন্তু 1 মই অপচন কিটা তোমালোকক দেখাই দি আছো চাবা বাৰু মই মানে পিছৰ প্ৰশ্নটোৰ মানে মই অপচন কিটা লিখি দিছো হা তোমালোকে এৰি দিবা কথাটো অপচন কিটা হৈছিলে এইটো হা তোমালোকক মই লাগিলে পিডিএফ আকাৰে প্ৰশ্নখন দি দিম ঠিক আছে তোমালোকে চাই লব পাৰিবা আৰু সেই অপচন কিটা এনেও হবই নোৱাৰে হয় নাই এটা চোৱা অপচন আমি কোনটো হ'ব 1 আনসাৰ পাইছো অপচন নাম্বাৰ B2 কথাখিনি বুজি পাইছা না নাই কবা কমেন্ট সেকশনত জনাই দিবা কিবা যদি অসুবিধা আছে তোমালোকৰ আৰু কিবা ডাউট আছে তোমালোকে WhatsApp নম্বৰটো মোৰ পাই যাবা ডিসক্রিপশন বক্সত গুটেইখিনি WhatsApp চ্যানেল লিংক আছে Instagram লিংক আছে Instagram তোমালোকে মেসেজ কৰি মই ডাইৰেক্ট মই নিজে মেসেজ কৰো তোমালোকৰ লগত বিভিন্ন ধৰণৰ কথা পাতিম আমি লাইভো আহি থাকো হয়নে সো বিভিন্ন প্ৰশ্ন তোমালোকৰ মই উত্তৰ দিব বিচাৰো তে তোমালোকে লাইভতো জয়েন হৈ থাকিবা মই আজিকালি ভিতৰতে তোমালোকৰ ওচৰতো লাইভ আহিম ঠিক আছে মনোযোগেৰে গোটেই ভিডিওখিনি চাবা আৰু যেহেতু সৰু চ্যানেল নতুনকে খুলিছো চ্যানেলটো তোমালোকে আগবঢ়াই না হেল্প কৰিবা নিজৰ যোনখিনি বন্ধু বান্ধৱী আছে ইহঁতৰ লগত তোমালোকে চ্যানেলটো শেয়াৰ কৰি দিবা কাৰণ জুৱাকলি মোক দৰং নেকি কামৰূপ ৰুৰেলৰ এজনী ছোৱালীয়ে মোক WhatsAppত মেসেজ কৰিছে আৰু মেসেজত কৈছে তোমালোকে স্ক্ৰিনত দেখাব পাই আছা ইহঁতৰ যোনটো পৰীক্ষা হৈ আছে যোনটো প্ৰি ফাইনেল এক্সাম হৈ আছে কামৰূপ ৰুৰেলৰ যোনটো জুৱাকলি নগাঁও ডিস্ট্ৰিক্টৰ আমাৰ মেথছৰ পৰীক্ষা গৈছে আৰু কামৰূপ ৰুৰেলৰো মেথছৰ পৰীক্ষা গৈছে তে কামৰূপ ৰুৰেলৰ যোনটো মেথছৰ পৰীক্ষা মোৰ ভিডিওৰ বহুতখিনি কোৱেশ্চন কমন পৰিছে তোমালোকে মেসেজখিনি চাই আছে চাগে স্ক্ৰিনত তে মনোযোগেৰে গোটেই ভিডিওখিনি চাবা আৰু ডেসক্ৰিপচনত থকা মোৰ আগৰ যোনখিনি পুৰণা ভিডিও সেইখিনি মনোযোগেৰে চাবা কাৰণ সেইখিনি বহুত ইম্পৰ্টেন্ট তোমালোকৰ কাৰোবাৰ যদি পৰীক্ষা হ'ব লগা আছে প্ৰি ফাইনেল হোৱা নাই বা হ'বহে হা মনোযোগেৰে গোটেই ভিডিওখিনি চাবা কিন্তু বহুত কমন পৰিব চাবা ঠিক আছে বিশ্বাস এটা ৰাখিবা ঠিক আছে এটা নেক্সট প্ৰশ্ন কি আমি চাও 3 নম্বৰ প্ৰশ্নখিনি চোৱা মই যে আগত যে 2 নম্বৰ প্ৰশ্নটোত অপচন কিটা যে লিখি দিছো এই কিটা প্ৰশ্ন ঠিক আছে মই সিলেকশন কৰি পেলাই থৈ দিছো তে কথাই মানে অপচন কিটা ইয়াৰে লিখি দিছিলো মানে হা এতিয়া এই প্ৰশ্নটো চোৱা এই প্ৰশ্নটো মই ষ্টাৰ মাৰ্ক দি ৰাখিছো বহুত ইম্পৰ্টেন্ট তোমালোকেও ভালকৈ লিখি দিবা ঠিক আছে লিখি পেলাই তোমালোকে প্ৰেক্টিস কৰিবা কিন্তু হা এনেকা প্ৰশ্ন এবাৰ বহুত সম্ভাৱনা দিব পাৰে বহুতেই সম্ভাৱনা বেছি মানে ঠিক আছে আৰু নগাঁও ডিস্ট্ৰিক্টৰ প্ৰশ্নখন সেবাই কিন্তু ফলো কৰে ঠিক আছে বহুত ইম্পৰ্টেন্ট মানে 3টা ঘন্টা 6 12 18 মিনিট সময়ৰ মুৰে ঠিক আছে বাজে মানে 3টা ঘন্টা আছে আৰু 3টা ঘন্টা 6 মিনিট 12 মিনিট আৰু 18 মিনিট পিছে বুজি পাইছানে মুৰে
বজি থাকে আৰু ধৰি লোৱা প্ৰথম ঘণ্টাটো 6 মিনিট পিছত বজে 2 নম্বৰ ঘণ্টাটো ধৰি লোৱা 12 মিনিট পিছত বজে আৰু 3 নম্বৰ ঘণ্টাটো 18 মিনিট পিছত বজে বুজি পাইছানে এতিয়া ধৰি লোৱা সময়ৰ মূৰে মূৰে বজে যদি তিনিওটা ঘণ্টা 6টা বজাত বাজে আৰু ঠিক আছে তিনিওটা ঘণ্টা 6টা বজাত বাজে কথাটো বুজি পাইছানে 6টা বজাত বাজিছে একেলগে বজিছে মানে আমি এই যে ৰেল ষ্টেচনত বা স্কুল ঘৰত আমি শুনা পানে টিলিঙাটো যে বজাই যে সেইটো টিলিঙা বা মন্দিৰৰ টিলিঙাটো সেইটো তেনেকুৱা তে 6টা বজাত 6টা AM মানে মৰ্নিং ঠিক আছে এই 6 AM ত বাজে বুলি কৈছে মনোযোগ দিবা পৰৱৰ্তী কিমান সময়ৰ পাছত বেল কেইটা একেলগে আকৌ বাজিব মানে বুজি পাইছানে প্ৰথম ঘণ্টাটো 6 মিনিট পিছত বজে তাৰ পিছতটো 12 মিনিট পিছত বজে আকৌ পিছৰ 3 নম্বৰ 18 মিনিট পিছত বজে এটা 6টা বজাত ধৰিলা ৰাতিপুৱা 6টা বজাত একেলগে বজিল পিছত আকৌ একেলগে কেতিয়া বুজিব মানে সেইটো প্ৰশ্ন কৰিছে খুব ধুনীয়া প্ৰশ্ন মনোযোগ দিবা এইটো প্ৰশ্ন আহাৰ সম্ভাৱনা বহুত বেছি তো চাইবা এই যে 6 12 18 ঘণ্টা কেইটা যে বজে যে সেইকেইটাৰ মই লসাগু ওলাই বুজি পাইছানে 6 12 18 লসাগু মানে কি কি সংখ্যাৰে হৰণ যাব একে সংখ্যাৰে হৰণ যাব লাগিব হয়নে 6 ৰে হৰণ গৈ আছে 6 গুণ 6 6 দুগুণে 12 6 3 গুণ 18 মই লসাগু ওলাম বুলি কৈছো LCM মানে লিষ্ট কমন মাল্টিপল কি হৈ যাব 6 গুণ 6 6 দুগুণে 12 12 3 কিমান হ'ব আসলতে 36 হয়নে এইটো হৈ যাব মই অলপ বেলেগ কথা এটা ভাবিছিলো আৰু 6 গুণ 6 6 দুগুণে 12 12 3 গুণ 36 36 LCM হৈ যাব আমাৰ 36 কথাটো বুজি পাইছানে LCM আমাৰ হৈ যাব 36 মনোযোগ দিবা এতিয়া দেই মানে আকৌ পুনৰ 36 মিনিট পিছত বজিব মানে 6টা বজাত ধৰি লৈ একেলগে বজিছিল ৰাতিপুৱা 6টা বজাত বজিছিল আকৌ 36 মিনিট পিছত আকৌ একেলগে গুটিকেইটা ঘণ্টা বজিব বুজি পাইছানে ঠিক আছে এতিয়া 6টা বজাত যেহেতু বাজিছিলে 36 মিনিট পিছত মানে 6টা 36 ত বাজিব আকৌ হয়নে অপচন কোনটো হ'ব অপচন আমাৰ ডি টো শুদ্ধ হ'ব বুজি পাইছানে নাই কবা কিন্তু হা ঠিক আছে আচ্ছা বহুতে ভাবি লয় যে ইয়াত এই HCl মানে গহাউটো কৰিলে হ'ব নেকি তোমালোকে যদি কৰা 6টা 6 হৈ যাব তেতিয়া হয়নে অপচন চোৱা হেতু আছে মানে এক্সামিনাৰজনে জানে কোড ভুল কৰিব ষ্টুডেন্টজনে সেইটো আমাৰ ওলাই ৰাখি দিছে কোড মানে ভুল কৰিব কথাটো বুজি পাইছা নাই কিছুমানে কি কৰিব এই গহাউ মানে তো এতিয়া হৈ যাব হয়নে এই সংখ্যাকেইটা গহাউটো 6 হৈ যাব হয়নে হাইয়েস্ট কমন ফেক্টৰটো তে গহাউটো 6 আছে তে 6 ৰ লগত 6টা 6 বাজিব কিন্তু লসাগুটোহে তোমালোকে ধৰিব লাগিব লসাগু কিমান 36 তে 6টা 36 ত তোমালোকৰ সেই ঘণ্টা তিনিটা একেলগে বুজিব বুজি পাইছাতো ঠিক আছে 4 নম্বৰ কোৱেশ্চনটো চোৱা প্ৰথম n টা স্বাভাৱিক সংখ্যাৰ মাধ্য 20 হলে n ৰ মান এটো খুবেই সহজ প্ৰশ্ন n টা স্বাভাৱিক সংখ্যাৰ মাধ্য কেনেকৈ ওলাই n + 1 ডিভাইডেড বাই 2 কিন্তু মাধ্যটো আমাক দিয়েই দিছে 20 বুলি হয় না এতিয়া চোৱা আৰু n + 1 টো এপিনে ৰাখিলো 2 টো এপিনে হৰণ হৈ আছে এপিনে গলে পূৰণ 2 20 গুণ হৈ যাব 40 তো হৈ যাব n = +1 টো এপিনে গুচি গল 40 - 1 40 পৰা 1 গলে 39 বহুত ইমান সহজ অংক কিয় আনিছে স্যাৰ কিছু মানে এইখিনি অংক অলপ অসুবিধা পায় ন তে এইখিনি অংক মই দি দিছো আৰু পঢ়াৰ সম্ভাৱনা মানে বহুত বেছি সহজ অংকটো তোমালোকক দিব ন তে এইখিনি মানে আহাৰ সম্ভাৱনা বহুত বেছি এখানে মনোযোগেৰে চাপা মই যি কোৱেশ্চন আনো বহুত মানে চালি জাৰি পেলাই এনে যি প্ৰশ্ন লৈ নাহো তোমালোকে ভাবা কিছু মানে কিন্তু সহজ প্ৰশ্ন আৰু এইখিনি আহিব বাবা এইখিনি মনোযোগেৰে চাপা ভালকৈ প্ৰেক্টিস কৰা এইখিনি মনোযোগেৰে চালি হৈ যাব ঠিক আছে আৰু মানে মেথছৰ বাবে মোৰ চেনেলটো যদি ফলো কৰি থাকা তেতিয়ালে মেথছৰ বেলেগ একো প্ৰেক্টিস কৰিবই নালাগে স্যাৰ ঠিক আছে তে নেক্সট প্ৰশ্নখিনি আমি চাওঁ আহা 5 নম্বৰ কোৱেশ্চনটো চোৱা যদি x = 2 ৰ বাবে x² + kx + 5 বহুপদটোৰ মান 15 হয় হা কি কৈছে মনোযোগ দিবা এইপিনে মই জায়গা ৰাখিছো কাৰণ অলপ সমাধান এইখিনি কৰিম হা দুনিয়া কেনেকা বাউন্ডাৰী এটা বনাই দিছো ভাল লাগিছে নে কবা কি কৈছে চোৱা x = 2 এইটো হৈছে সমীকৰণ
সমীকৰণটোৰ মান হ'ব 15 বুলি কৈছে ঠিক আছে x স্কয়াৰ প্লাস kx প্লাস 5 ইকুৱেল টু মান হৈ যাব 15 কথাটো বুজি পাইছে নে মানে x ৰ মানখিনি মই বহাই দিছো 2 স্কয়াৰ প্লাস k * 2 প্লাস 5 ইকুৱেল টু 15 এতিয়া 2 স্কয়াৰ মানে 4 প্লাস k লগত 2 টো পূৰণ কৰিলে 2k প্লাস 5 ইকুৱেল টু 15 এতিয়া চোৱা 4 আৰু 5 যোগ কৰিলে 9 প্লাস 2k ইকুৱেল টু 15 এপিনে হৈ যাব 2k টো থাকি যাব 15 মাইনাস 9 হয়নে সো হৈ যাব 2k 15 পৰা 9 গলে কিমান 15 পৰা 9 গলে 6 হয়নে সো k হৈ যাব আমাৰ 3 দুইটো এপিনে গুছি গলে হৰণ কৰিম আৰু 6 হৰণ কৰিম 3 পাই যাব হয়নে k ৰ মানটো মই 3 পাই গলো তো কি কৈছে তেন্তে সেই একে বহুপদৰ মান যদি x ৰ মান যদি 5 বহাও মানে x ৰ মান আগত কি বহাইছিলো 2 বহাইছিলো হয়নে যদি x ৰ মান যদি মই এবাৰ 5 বহাও তেতিয়া আমাৰ সেই মানৰ বাবে কি হ'ব মানে আনসাৰটো কি হ'ব যেনেকৈ মান আমি কিমান দিছিলো 15 আগত 15 টো আমাক দিছিল প্ৰশ্নতে দিছিল হয়নে x ৰ মান যদি 2 আছিল তে আমাৰ মানটো কিমান আছিল বহুপদৰ 15 এতিয়া যদি x ৰ মানটো যদি 5 দিছে তেতিয়া হলে কি হ'ব খুব ধুনিয়া প্ৰশ্ন হয়নে তো সোৱা এটো ইজিয়ে হৈ যায় বাৰু কিন্তু এভাৰেজ ষ্টুডেন্ট সকলৰ কাৰণে মই কৰিবই লাগিব হয়নে আৰু এইখিনি ইম্পৰ্টেন্ট আছে তোমালোকে ইগনোৰ নকৰিবা তোমালোকে অংকক যদি ইগনোৰ কৰা তেতিয়া হলে কিন্তু তোমাক কিন্তু অংকই কিন্তু ইগনোৰ কৰিব বুজি পাইছানে সেইকাৰণে একদম ফিলিংছ আছে কিন্তু অংকত দেই যেনেকৈ তুমি যদি মানুহ এজনক যদি তুমি যদি ইগনোৰ কৰি দিয়া সেই মানুহজন তই মোক ইগনোৰ কৰিছ ময়ো তোক ইগনোৰ কৰি দিম অংককো যদি তুমি যদি ইগনোৰ কৰি দিয়া মনত তাৰো বেয়া লাগি যায় তে হিউ কি কৰিব তোকো মই ধক্কা দিম ৰ তে সেইকাৰণে ইগনোৰ নকৰিবা একেবাৰে ঠিক আছে মনোযোগেৰে চাই যাবা এতিয়া x ৰ মান যদি মই 5 বহাই দিম হা তে মই বহাই দিছো x স্কয়াৰ মানে কি হৈ যাব 5 স্কয়াৰ হৈ যাব হয়নে প্লাস k আছে k ৰ মানটো কিমান বাৰু 3 ইনটু x ৰ মান কিমান বাৰু x ৰ মান হৈ যাব 5 প্লাস 5 হয়নে এটো সমাধান কৰিলে পাই আছো 5 স্কয়াৰ মানে 25 প্লাস 3 5 গুণ 15 প্লাস 5 এটো কৰিলে কিমান হ'ব 25 প্লাস 15 পাছে 20 হৈ যাব 45 বুজি পাইছানে একেবাৰে সহজ আছিল অপচন এ সি বুজি পাইছানে নাই কবা কিন্তু হা ঠিক আছে তে নেক্সট কিন্তু 6 নম্বৰ হেতু তোমালোকক সমাধান কৰি দিছো নেক্সট 6 নম্বৰটো চোৱা মই হেকন মুছি ললো বাৰু যদি x স্কয়াৰ প্লাস px প্লাস 12 ইকুৱেল টু 0 সমীকৰণটোৰ এটা মূল 4 মূল মানে কি সমাধান শূন্য হয়নে নাই এই সমীকৰণটোৰ মূল দি দিছে মানে ইয়াত থকা যোনটো চলক আছে এই চলকটোৰ মান দি দিছে সো চলকটো কি আছে x স্কয়াৰ প্লাস px প্লাস 12 ইকুৱেল টু 0 মানে সমীকৰণটোৰ এটা মূল 4 বুলি দিছে মানে আমি বুজিব লাগিব যে ইয়াত x ৰ মানটো এই p টো নহয় কিন্তু দেই বুজি পাইছনে p টো নহয় কিন্তু এই x ৰ মানটো আমাক কি দিছে 4 দি দিছে দেখা পাইছনে তোমালোকে সো ইয়াতে যদি মই বহাই দিও x ৰ মানটো x স্কয়াৰ মানে 4 স্কয়াৰ প্লাস p ইনটু 4 প্লাস 12 ইকুৱেল টু 0 4 4 গুণ 16 প্লাস 4p প্লাস 12 ইকুৱেল টু 0 হয়নে সো এটা কি কৰিম 16 আৰু 12 যদি যোগ কৰো কিমান হৈ যাব আমাৰ 6 2 8 এপিনে হৈ যাব 2 28 প্লাস 4p ইকুৱেল টু 0 সো 28 4p টো এপিনে গল মাইনাস 4p তো 28 এৰে 4 ৰে 28 কাটাকাটি কৰিলে কিমান হ'ল 7 4 গুণ 28 7 তা মাইনাস 7 হৈ যাব হয়নে মাইনাস টো এপিনে পঠাই দিব লাগিব মাইনাস 7 ইকুৱেল টু p p ৰ মানটো মই পাই গলো ঠিক আছে এতিয়া মনোযোগেৰে চাবা যত x স্কয়াৰ প্লাস px প্লাস q ইকুৱেল টু 0 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান এতিয়া তোমালোকে জানিব লাগিব যে বাস্তৱ আৰু সমান হলে কি কন্ডিশন আছে বাস্তৱ আৰু সমান হলে কি আছিল বাস্তৱ আৰু সমান হলে b স্কয়াৰ মাইনাস 4ac ইকুৱেল টু 0 আছিল দ্বিঘাত সমীকৰণৰ এটো সূত্ৰ হয় হয়নে নাই b স্কয়াৰ মাইনাস 4ac ইকুৱেল টু 0 এতিয়া তোমালোকে এটো হৈছে আমাৰ x স্কয়াৰ লগৰটো হৈ যায় a x স্কয়াৰ লগত একো নাই মানে 1 এটা আছে মানে a হৈ যাব আমাৰ 1 আমাৰ হৈ যাব আমাৰ ইয়াতে x ৰ সহগটো হৈ যাব b আৰু ধ্ৰুৱক পদটো হৈ যাব c হয়নে মই ইয়াতে মানকিটা বহাই দিও b স্কয়াৰ b মানে কি p স্কয়াৰ হৈ যাব মাইনাস
আচ্ছা মই এটা কাম কৰো -4ac টো এপিনে লৈ গলে সমান সমান +4ac হৈ যাব 0 টো নাই কি হ'ব হয়নে 0 আৰু কিবা ভ্যালু আছে নেকি 0 কিন্তু আকৌ সংখ্যাৰ পিছত 0 লাগিলে আকৌ ভ্যালু আছে আচ্ছা চোৱা p ৰ মানটো মই বহাইটো -7 বুলি তো -7 হোল স্কয়াৰ সমান সমান 4 ইনটু a কিমান a তো মই কৈছো যে x স্কয়াৰৰ সহগটো হৈ যাব a x স্কয়াৰ সহগ একো নাই 1 আছে মানে 1 টো ইয়াতে বহালে কোনো কথা নাই মই নবহাও আৰু হা বেছি দীঘল নকৰো c কিমান আছে c মানে q প্লাস q আৰু -7 স্কয়াৰ মানে 49 -2 উঠি যাব -7 প্লাস হৈ যাব হয়নে আৰু 4 টো পিনে পূৰণ হৈ আছে পিনে আছে হৰণ হৈ যাব তো q ৰ মান মই পাই আছো এইটোৱেটো কৈছিল ন q ৰ মানটো কিমান কোৱা 49/4 অপচন d2 বুজি পাইছে নে নাই কবা ভাল লাগিছে নে নাই কবা দেই এতিয়া নেক্সট আৰু কেইটামান প্ৰশ্ন আছে সমাধান কৰি লও বলা মই ইটো ভিডিওৰ শেষৰটো প্ৰশ্ন লৈছো আৰু ইটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে মনোযোগেৰে চাবা বিত্তৰ এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে কিন্তু এই বছৰ পৰীক্ষাত কিন্তু নিশ্চয়কৈ তোমালোকে 100% সিওৰ তোমালোকে দেখা পাবা তে তোমালোকে ভাবিছা এটো অন্তিমটো প্ৰশ্নৰ কাৰণে ইমান ডাঙৰকে ছবিটো আঁকিছে হয়নে নহয় আচলতে তোমালোকে বুজিব লাগিব এই ছবিটো মোৰ ভালকে ছবিটো হোৱা নাই বিলাহীটো নিচিনা হৈছে হয়নে বিত্তৰটো তোমালোকে ধুনীয়াকৈ কম্পাস কাটাৰে ধুনীয়াকৈ আঁকিবা ঠিক আছে এতিয়া এই প্ৰশ্নটো মই যেতিয়া চালো অলপ ভালকৈ অলপ খেলিমেলি এটা আছে ছবিটোত অকনমান খেলিমেলি এটা আছে চোৱা সদায় মনত ৰাখিবা যে আমাৰ বৃত্তৰ লগত কেতিয়াও কোণ নকৰে ন এইটো এটা বাহুৰ লগত এটা বাহুহে কোণ কৰে তো বৃত্তৰ লগত আমাৰ কেতিয়াও বৃত্তৰ এইটো দেখা পাইছে না এই বৃত্তৰ লগত কোণ কৰিছে বুলি কৈছে কিন্তু এই সম্পূৰ্ণটো এইটো লগ লাগি থাকিব হা এই জায়গাটোহে 35 ডিগ্ৰী তে প্ৰশ্নটো কি কৈছে চোৱা এতিয়াহে শুদ্ধ হৈ আছে ছবিটো ঠিক আছে আগত কিন্তু তোমালোকে যদি কোনবাই যদি নগাঁও ডিস্ট্ৰিক্টৰ পৰা চাই আছে তোমালোকে প্ৰশ্নখন মেলি পেলাই চাবা তোমালোকে এই ছবিটো এই জায়গাটোতে লগোৱা আছে মানে বৃত্তটোৰ বিন্দুৰ লগত লগোৱা আছে কিন্তু স্পৰ্শকৰ লগত লগ লাগিব হা বিয়াখাৰ্ধ নহয় বাৰু এটা বৃত্তটোৰ জিয়া হৈ গল জিয়া আৰু এই বৃত্তটোৰ যোনডাল স্পৰ্শক আঁকিছে স্পৰ্শকৰ লগতহে লগ লাগি থাকিব ঠিক আছে মানে প্ৰশ্নটো এই জায়গাখন ফাঁক দি দিছে এই জায়গাখন ফাঁক নহব বৃত্তটোৰ লগতটো কোণ নকৰে এই জায়গাটো হ'ব 35 ডিগ্ৰী তে কি কৈছে চোৱা এংগেল QPR কাষৰ চিত্ৰত PQ আৰু PR দুডাল স্পৰ্শ QPR মান ওলাব দিছে এইটো কেনেদৰে ওলাম চোৱা আচ্ছা মনোযোগ দিবা আমাৰ কি আছিল এটো আছিল বহিবিন্দু P বিন্দুটো বহিবিন্দুৰ পৰা স্পৰ্শক বিলাক যদি এটা বৃত্তৰ যদি স্পৰ্শক বিলাক কি হয় স্পৰ্শক দুডাল সমান নহব জানো বহিবিন্দুৰ পৰা টনা স্পৰ্শকবোৰ সমান এই দুডাল সমান হ'ব তোমালোকে যদি দেখা পাই আছা ত্ৰিভুজ PQR এটা ত্ৰিভুজ হৈ আছে হয়নে যদি এটো যদি ত্ৰিভুজ হয় ইয়াৰ এই দুডাল বাহু যদি সমান হয় ইয়াৰ বিপৰীত কোণবিলাক সমান হ'ব তে এইটো যদি এইটো কোণ যদি 35 ডিগ্ৰী যদি হয় এইটো কোণ 35 ডিগ্ৰীটো হ'ব হয়নে তেতিয়া হলে আমাক খুদিছে কি QPR মানে এইটো কোণ আমাক খুদিছে হয়নে না এইটো কোণ মই কেনেদৰে ওলাম গোটেই ত্ৰিভুজটোৰ কোণবিলাকৰ সমষ্টি কিমান 180 ডিগ্ৰী 180 ডিগ্ৰীৰ পৰা মই যদি এইটো কোণ আৰু এইটো কোণ যদি বিয়োগ কৰি দিওঁ মানে 180 পৰা মই যদি 35 ডিগ্ৰী আৰু 35 ডিগ্ৰী যদি বিয়োগ কৰি দিওঁ মানে হৈ যাব 180 ডিগ্ৰী মাইনাস 70 ডিগ্ৰী নহয় জানো 35 70 ডিগ্ৰী মানে হৈ যাব 110 ডিগ্ৰী কিন্তু 110 ডিগ্ৰী তোমালোকে কিন্তু অপচনত দেখা নাপাবা বুজি পাইছনে বহুত লছলে কৰি পেলাই অপচন বিচাৰি পৰে নাই অপচনই নাই মানে বুজি পাইছনে তো হ'ব কোনটো হ'ব এইটো চোৱা দেখা পাইছা এইটো এটা অংকৰ স্টেপকে অপচনত দি দিছে 180 পৰা 70 বি এইটো অপচন বি বুজি পাইছনে তো কিমান খেলিমেলি কৰি পেলাই দিয়ে তোমালোকক টাচ কৰিব বিচাৰে আৰু তোমালোকে কিমান সচেতন মানে এটা প্ৰশ্নৰ প্ৰতি এটা প্ৰশ্ন পঢ়ি আছে হয়নে তে তোমালোকে মনোযোগেৰে প্ৰশ্নখিনি ভালকৈ পঢ়িবা তোমালোকৰ কাৰবাৰ যদি পৰীক্ষা হোৱা নাই তোমালোকে সেই সকলক কৈছো মই তোমালোকে ভালকৈ প্ৰশ্নখিনি পঢ়িবা বাৰে বাৰে পঢ়িবা দুবাৰ তিনিবাৰকে পঢ়িবা প্ৰশ্নটো ক্যাচ কৰিব চিন্তা কৰিবা ঠিক আছে আৰু এনেকা ভুল থাকি যাব পাৰে কেতিয়াবা প্ৰশ্ন পেইন্টিং মিস্টেক হৈ যাব পাৰে তোমালোকে হেতু ছাৰ বাইদেউসকলক জনাই দিবা ঠিক আছে এতিয়া মই আজিৰ যোনটো ভিডিও নগাঁও ডিস্ট্ৰিক্টৰ টপ কোৱেশ্চনখিনি সমাধান কৰিলো আৰু যদি লং কোৱেশ্চন যদি লাগে তোমালোকে কমেন্ট কৰিবা নগাঁও ডিস্ট্ৰিক্টৰ বহুত ইম্পৰ্টেন্ট হৈ পৰে লং কোৱেশ্চনখিনিও যদি কমেন্ট কৰা তোমালোকে এই ভিডিওটোত যদি 50 লাইক যদি কৰি দিয়া তেতিয়াহলে মই নিশ্চয় লৈ আহিম ঠিক আছে যোৱাকালিও মই কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ মই MCQ দিছিলো খুব ধুনীয়া
এমচিকিউ দিছো মই কেইটামান তাতো আৰু তাত কিছুমান আৰডি শৰ্মাৰ বুকৰ কিছুমান কুৱেশ্যন আছিলে তে সেইখিনি ভিডিও তোমালোকে ডেসক্ৰিপচনত পাই যাবা ধুনিয়াকে চাবা ঠিক আছে আৰু এতিয়ালৈকে যদি চাই আছা ভিডিওটো লাইকটো কৰি পেলাইহে যাবা কিন্তু হা আৰু নিজৰ বন্ধু বৰ্গৰ ওচৰলৈ শেয়াৰ কৰি দিবা কাৰণ এই বছৰ এছএছএলসি 2025 তোমালোকে কমন মানে পঢ়িব এমচিকিউৰ বাবে টেনচন নকৰিবা মেথছৰ বাবে ঠিক আছে আৰু সায়েন্সৰো টপ এমচিকিউ কেইটামান পৰীক্ষাৰ আগে আগে মই 4-5টা মান ভিডিও তোমালোকক দি দিম তোমালোকে একেবাৰে নিশ্চিন্ত মনে থাকা ঠিক আছে তে আজি লৈছো বিদায় ধন্যবাদ